হেল্ল' মৰমৰ কণ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ আমাৰ গাঁও নামৰ প্ৰথম কবিতাটিৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে তোমালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈ চাই থাকা। তোমালোকৰ পাঠৰ ক্ৰিয়াকলাপত প্ৰথমতে দিয়া আছে যে পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। তোমালোকে কবিতাটো ভালদৰে শুদ্ধ উচ্চাৰণেৰে পঢ়িবা আৰু ইয়াৰ পিছতে নিজে ধুনীয়াকৈ আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত তোমালোকৰ পাঠত দিয়া মতে কৈছে কওঁ আহা। ইয়াত তোমালোকৰ ক নম্বৰ প্ৰশ্নত দিয়া আছে পদূলি মুখত কি ফুল ফুলে? ইয়াৰ উত্তৰটো হ'ব পদূলি মুখত গধূলি গোপাল ফুল ফুলে। তোমালোকৰ খ নম্বৰ প্ৰশ্নটোত কৈছে গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? ইয়াৰ উত্তৰটো হ'ব গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। গ নম্বৰত কৈছে পথাৰখন দেখিবলৈ কেনেকুৱা? ইয়াৰ উত্তৰটো হ'ব পথাৰখন পকা ধানেৰে দেখিবলৈ সোণালী বৰণীয়া। আৰু তোমালোকৰ ঘ নম্বৰ প্ৰশ্নটোত কৈছে গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? ইয়াৰ উত্তৰটো হ'ব গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাত পাতে। ঙ নম্বৰ প্ৰশ্নত কৈছে কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিব লাগিব গাঁওখন ভৰি থকা শুৱনি বস্তুবোৰ হ'ল ঘৰ-বাৰী, পদূলি মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল পাণৰ বাৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু, পানী ভৰা নৈৰ ঘাট, বকুলৰ তলৰ বাট আৰু সহজ সৰল জীৱন যাপন কৰা মানুহবোৰৰ মাজত থকা মিলাপ্ৰীতি। প্ৰথম ৬ নম্বৰ প্ৰশ্ন পদ্যটিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ল পদ্যটিত একেটি থুপিৰে ফুল বুলি গাঁৱৰ ভাই-ভনী ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা আৰু সখিনাক কোৱা হৈছে। ভাইটি ভণ্টিসকল, ইয়াৰ পিছত তোমালোকক কৈছে আমাৰ গাঁও পদ্যটিৰ প্ৰথম আঠশাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা। ইয়াৰ উত্তৰটো মই কৰি দিছোঁ আমাৰ গাঁওখন বৰ ধুনীয়া। আমাৰ ঘৰ আৰু পদূলি মুখত ফুলি থকা গধূলি গোপাল ফুলজোপাও বৰ মনোহৰ। বহুত গছ-গছনিৰে ভৰি থকা বাৰীখনত থকা তামোল পাণ আৰু পকা ধানেৰে উপচি থকা সোণালী পথাৰখনো বৰ ধুনীয়া। আৰু এতিয়া তোমালোকৰ ৪ নম্বৰৰ প্ৰথম ক প্ৰশ্নটোত কৈছে পদ্যটোত থকা মানুহৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব পদ্যটোত থকা মানুহৰ নাম হৈছে ৰহিম, মহিম, দোল, পদুমী, কদমী, মেলিনা আৰু সখিনা। খ নম্বৰ প্ৰশ্নত কৈছে পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব ঘৰখন, গাঁওখন, গধূলি গোপাল ফুল, ভৰা বাৰীখন, তামোল পাণ, সোণালী পথাৰ, পুখুৰী, ঔগছ, চৰাই, ফুল, পখিলা, গৰু গাইবোৰ, নদীৰ ঘাট, সৰু নামঘৰ, ভাই-ভনী আৰু গয়ালোক। আৰু এতিয়া গ নম্বৰত কৈছে তোমালোকক পদ্যটোত বিচাৰি উলিয়াই লিখা। ৰ আখৰটো প্ৰথমতে থকা শব্দ, ৰ আখৰটো মাজত থকা শব্দ, ৰ আখৰটো শেষত থকা শব্দ। মই তোমালোকক উত্তৰটো তালিকা অনুসৰি ভালদৰে বুজাই দিছোঁ। ৰ আখৰটো প্ৰথমতে থকা শব্দবোৰ হ'ল ৰাজহাঁহ, ৰহিম আৰু ৰচকী। ৰ আখৰটো মাজত থকা শব্দবোৰ হ'ল বাৰীখনি, বাটৰুৱা আৰু মৰম। আৰু ৰ আখৰটো শেষত থকা শব্দবোৰ হ'ল আমাৰ, ভৰা, মনোহৰ, পথাৰ, গছৰ, গাঁৱৰ, পুখুৰী, চৰে, নামঘৰ, বকুলৰ, থুপিৰ আৰু মুখৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো তোমালোকক কৈছে তলৰ স্বৰচিহ্নযুক্ত বৰ্ণকেইটাৰ ৰূপ সলনি কৰি দুটাকৈ শব্দ গঠন কৰা। ইয়াত মই তোমালোকক কৰি দিছোঁ সু, হয়ে সু, শিশু, শুৱনি, ৰয়েৰু, গৰু, সৰু, ৰয়েৰু, ৰূপ, ৰূপম, হয়েহু, শুকুম, বিহু, গয়েগু, গুৱাহাটী, আগুৰি। প্ৰশ্ন নম্বৰ ৬ত তোমালোকক কৈছে তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য সাজা। ইয়াত দিয়া আছে তোমালোকক মনোহৰ, ৰচকী আৰু মিলিজুলি। মই তোমালোকক তলত ধুনীয়াকৈ কৰি দিছোঁ মনোহৰ, গোলাপ ফুল বৰ মনোহৰ, বাগিচাখন বৰ মনোহৰ। ৰচকী, নাচনীজনী অতি ৰচকী আৰু আনটো হৈছে ছোৱালীজনী অতি ৰচকী। আৰু শেষৰটো হৈছে মিলিজুলি, আমি সকলোৱে মিলিজুলি থাকিব লাগে আৰু আনটো কঠিন কাম মিলিজুলি কৰিলে সহজে কৰিব পাৰি। আৰু শেষত ৭ নম্বৰত দিয়া আছে তলত আঁচটনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰোঁ আহা। মই তোমালোকক ধুনীয়াকৈ কৰি দিছোঁ।
ইয়াত মই কৰিছোঁ সৰু নামঘৰ বৰ নামঘৰ, পকা ধান কেঁচা ধান, ভৰা বাৰীখনি উদং বাৰীখনি, তলেদি বাট ওপৰেদি বাট। চ' ভাইটি ভণ্টিসকল, তোমালোকে যদি ভিডিঅ'টো শেষলৈকে চাই থাকা তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিয়া, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। আজি ইমানেই, থেংক ইউ।